ফেচবুকে কণ্টেণ্ট মনিটাইজেশ্যন দিয়াৰ পাছত কিছুমান ফেচবুক ক্ৰিয়েটৰৰ কাৰণে ভাল হৈছে, কিছুমান ক্ৰিয়েটৰৰ কাৰণে বেয়া হৈছে। কাৰণ কেলৈ ক'ব বিচাৰিছোঁ, আগত যিটো ফেচবুক আপোনাৰ মনিটাইজেশ্যনৰ ৰুলটো আছিলে, সেই ৰুলটোৰ মতে কি হ'ব লাগিছিলে, আপোনাৰ যিবিলাক লং ভিডিঅ'ত পৰা আপোনাৰ 60,000 মিনিট ৱাচ টাইম কমপ্লিট হোৱাৰ পাছত তাত দুটা অপশ্যন আছিলে, এটা এড অন ৰিল আৰু এটা বনাছ। এই দুটা তাৰমানে আপোনাৰ ইনেবল কৰি দিয়ে। আপোনাৰ যদি কোনোবা এটা লং ভিডিঅ' 3 মিনিটৰ ওপৰত লং ভিডিঅ' 60,000 মিনিট কমপ্লিট কৰে, তেনেহ'লে কি হয়, ফেচবুকে আপোনাক বনাছটো এড অন ৰিলটো ইনেবল কৰি দিয়ে। এতিয়া কি হ'ল, লং ভিডিঅ'ত মোৰ এটাতো 60,000 মিনিটৰ ওপৰত হৈ গৈছে, প্ৰায় তাতকৈ ওপৰত মিনিট হৈ গৈছে, কিন্তু ফেচবুকে এতিয়া এড অন ৰিলটো আৰু বনাছটো দুয়োটাই কোনো এটাই ইনেবল কৰি দিয়ে। কাৰণ কেলৈ, এতিয়া নতুন কণ্টেণ্ট মনিটাইজেশ্যন এইটো আহি গ'ল। কণ্টেণ্ট মনিটাইজেশ্যনটো দি দিয়াৰ পাছত আপুনি ফটো হওক, টেক্সট হওক, ষ্টৰি হওক, আপোনাৰ ৰিলেই হওক, ভিডিঅ' হওক, সকলোতে মনিটাইজেশ্যন হৈ যায়। কিন্তু এতিয়া কণ্টেণ্ট মনিটাইজেশ্যনটো এনেকুৱা হৈছে, মানে কি হ'ল, ফেচবুকে যাকে মন যায় তাকে দি দিয়া আগতে হৈছে। মানে কি হ'ল, কোনো যিবিলাক পুৰণা ক্ৰিয়েটৰ বা যাৰ ফলোৱাৰ্ছ বেছি আছে আৰু ভিডিঅ' ৰেংকো আছে, সেইবিলাকেই পোৱা নাই। নতুন কিছুমান কণ্টেণ্ট মানে নতুন ক্ৰিয়েটাৰসকলে পাই গৈছে। এতিয়া বস্তুটো কি হৈছে, ফেচবুকে অলপ আমাক ধোকা দিয়া লাগিছে। বস্তুটো কি হৈছে এনেকুৱা, এতিয়া চাওক ৰাইজসকল, আপোনালোকেও কিছুমানে এনেকুৱা প্ৰব্লেম ফেচ কৰি আছে কিজানি। আপোনালোকৰ লং ভিডিঅ'ত ভিউজ আহি আছে, মিনিট আহি আছে, কিন্তু আপোনালোকে এতিয়ালৈকে কণ্টেণ্ট মনিটাইজেশ্যনটোও পোৱা নাই, এড অন ৰিল বনাছটো ইনেবল হোৱা নাই। এনেকৈ যদি হৈ থাকে তেনে কেনেকৈ হ'ব? গতিকে দোষটো চাওক আৰু।